নমস্কাৰ। আজি বনাবলৈ লৈছোঁ কুকাৰত এবিধ মাংস তৰকাৰী। আহকচোন তেন্তে কি মাংস আৰু কেনেকৈ বনালোঁ চাওঁ। এয়া হৈছে এবিধ ছাগলী মাংস। তেওঁ আনিলে আহি পাওঁতে পিছে দেৰিয়ে হ'ল। সেইকাৰণে মই দেৰি হ'লেও ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁচোন আজি মইনো কেনেকৈ এই ছাগলী মাংস অকণ বনাওঁ। সেই বুলি ভাবিয়ে মই ভিডিঅ'টো কৰি ৰাখিলোঁ। মই মাংসখিনি প্ৰথমতে ধুই ল'লোঁ। ধোৱাৰ পিছতে বলটোত থলোঁ। থোৱাৰ পিছতে যিখিনি মই পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজ আচলতে ডাঙৰ ডাঙৰ চাই দুটা ল'লোঁ। তাৰপাছতে পিঁয়াজখিনি ইয়াতে দি ল'লোঁ। দি পেলাই আপোনাৰ হাতেৰে অলপ ভাঙি দিছোঁ। তাৰপৰা পিচি থোৱা আদা নহৰু পেষ্টটো মই তাত দি দিলোঁ। আলু গুচাই থৈছিলোঁ। তাৰপাছতে মই কিন্তু এনেকৈ সৰু সৰু ইমানটো চাইজতে দিছোঁ আৰু। তাৰপৰা ইয়াতে আপোনাৰ যিখিনি মই আদা নহৰু পেষ্ট, পিঁয়াজ আৰু মাংস আছিলে তাৰ ওপৰতে মই দি দিছোঁ। এতিয়া ইয়াতে নিমখ, সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ দিয়াৰ পিছতে ইয়াতে মই সকলো মছলাখিনি দি দিম। মছলাখিনিৰ ভিতৰত আপোনাৰ হৈ গ'ল হালধি দিছোঁ। আপোনালোকৰ জোখ অনুসৰি হালধি দিব। হালধি তাৰপাছতে ৰেড চিলি এইকাৰণে দিওঁ মানে আমাৰ জ্বলা খাই ভাল পায় দেই, সেইকাৰণে জ্বলা দিওঁ। যদি কেতিয়াবা গোটা মছলা দি বনাওঁ তেতিয়া কিন্তু মই অকণ শুকান জলকীয়াহে পিচি কৰি দিওঁ। কিন্তু এতিয়া ৰাতি দেৰি হৈছিলে, গোটা মছলা পিচিবলৈ সময় নাছিলে আৰু যিহেতু মই চেহেৰিত উঠিবলৈ হ'বই সেইকাৰণে তেওঁ আহি পোৱা দেৰি হ'ল। তাতে আপোনাৰ যিখিনি মছলা আছিলে হ'ব দিয়ক বাৰু, এতিয়া কাহিনীটো কৈ দিওঁ শুনক। কি কি দিছোঁ ইয়াতে দিছোঁ আপোনাৰ নিমখ, হালধি, তাৰপাছতে মিট মছলা, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু আপোনাৰ অকণমান ৰং হ'বৰ কাৰণে কাশ্মীৰী অলপমান দিছোঁ, তেতিয়া ধুনীয়া এটা ৰং হ'ব। এই সকলোখিনি মই ইয়াতে দি ল'লোঁ। দিয়াৰ পিছতে মই সকলো ধুনীয়াকৈ মই ইয়াতে সানি ল'ম। সানি লোৱাৰ পিছতে আপোনাৰ তাৰ যিখিনি কাটি লৈছিলোঁ সেই আলু কিডোখৰো দি দিম। দি পেলাই মই ধুনীয়াকৈ সানি ল'ম। মানে সকলো মিলি যোৱাকৈ আচলতে সানি দিওঁ। সানি দিয়াৰ পিছতে আপোনাৰ আলু কিডোখৰো সানি দিম। সানি দি পেলাই মই এনেকৈ অলপমান সময়ৰ কাৰণে ৰাখি দিম। মানে 1ৰ পৰা ধৰক 5 মিনিটমান সময় আৰু ঢাকি দিম। এইফালে ভিডিঅ'টো কৰোঁতে কৰোঁতে তাতে আকৌ ধনিয়াৰ টুকুৰা এটা পৰি গৈছিল। মানে পেকেটৰ দেই, গোটা ধনিয়া নহয়। গোটা ধনিয়া পৰা হ'লেতো চিন্তাই নাছিলে ন, মছলাৰ লগত মিলি গ'ল হয়। কিন্তু এতিয়া মই ধুনীয়াকৈ সানি ল'লোঁ। সানি লোৱাৰ পিছতে মই ইয়াতে এখন প্লেট দি অকণমান সময়ৰ কাৰণে ঢাকি থ'ম। আজি মই এইটো পদ্ধতিৰে বনাইছোঁ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ইয়াতে মই এনেকৈ ধুনীয়াকৈ প্লেট ঢাকি দিলোঁ। ঢাকি থোৱাৰ 5 মিনিটমানৰ পাছতে মই কুকাৰটো পাতি দিলোঁ। মোৰ বগা কুকাৰটো পাতি দিছোঁ আৰু। পাতি দিয়াৰ পিছতে তেল দিলোঁ, কাৰণ ইয়াতে দেখিছে ন বগা বগা ডখৰ চৰ্বি আহিছিলে, সেইকাৰণে তেলটো অলপ কমাই দিছোঁ। তাতে মই তেলখিনি গৰম হৈ যোৱাৰ পিছতে মই মেৰিনেট কৰি থোৱা গোটেই মাংসখিনি দি দিলোঁ। মাংসখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই দি পেলাই অলপ সময়ৰ কাৰণে মই তাত মানে মজিবৰ কাৰণে দিলোঁ, যাতে ধুনীয়াকৈ তাত থকা পানী সকলোখিনি ওলাই পেলাই মানে তেল হৈ ওলাই আহে। এয়া চাওকচোন। তাৰপাছতে মই কি কৰিলোঁ, আপোনালোকে যেতিয়া এনেকৈ কুকাৰত মজাব ন তৰকাৰীখিনি, তেতিয়া আপোনালোকে কুকাৰৰ ঢাকনখনেও মাৰিব পাৰিব, নাইতো আপোনালোকে প্লেট এখন দি মাৰিলেও হ'ব। কুকাৰৰ ঢাকনখন মাৰিলে কি হয়, তাত আচলতে যিটো আমি মানে তাত যিটো ৰাবাৰ থাকে ন, সেইডাল মানে আচলতে ঢিলা হৈ যায়। সেইটো কাৰণে মই প্লেট এখন দি পেলাই মাৰি দিওঁ। ধুনীয়াকৈ মজি হোৱাৰ পাছতে মই ঢাকনিখন মাৰি দিলোঁ। মানে মই গৰম পানী কৰিলোঁ, গৰম পানী দিলে বেছি ভাল। সেইকাৰণে গৰম পানী দিলোঁ, অলপ সোনকালে সময়কণো বাচি যাব আৰু সোনকালেও হ'ব। সেইকাৰণে গৰম পানী দিয়াৰ পিছত দেখিলে নহয় 4-5টামান মই চিটি মৰাই দিলোঁ। মৰাৰ পাছত চাওক, যেতিয়া তৰকাৰীখন হৈ গ'ল, কিমান ধুনীয়া ৰং হৈছে ন। খোৱাৰ পাছতে এডোখৰ মাংস উলিয়াই চালোঁ, ইমান ধুনীয়াকৈ সিজিছে। সকলো বয়সৰ লোকেই খাব পাৰিব দেই। মই সেইটো হিচাপতে বনাওঁ আৰু আমাৰ তেনেকেই খায় বাৰু। সিমানটো সিজি গ'লে খাই বেছি ভাল পায়। তাৰ পাছতে ঠাণ্ডা হোৱাৰ পাছত এয়া মই তেওঁলৈ ভাত বাঢ়িলোঁ। বাঢ়ি পেলাই এয়া চাওক মোৰ মটন কাৰী ৰেডি হৈ গ'ল। হৈ যোৱাৰ পাছত 1 মিনিটো সময় ৰখা নাই, তেওঁকো দিলোঁ, মোলৈও বাঢ়িলোঁ, বেটিকো দিলোঁ। তাৰ পাছতে খালোঁ। কিন্তু বহুত ধুনীয়াকৈ সিজিছে দেই, সকলো বয়সৰ লোকেই কিন্তু খাব পাৰিব। আমাৰ তেনেকেই খায়, সেইটো কাৰণে মই তেনেকেই বনালোঁ। শেষত এটা কথা কওঁ, যদি মোৰ বনোৱা ৰেচিপিটো চাই আপোনালোকে ভাল পালে এটা নিশ্চয় লাইক কৰি থৈ যাব বুলি আশা কৰিলোঁ। এয়া চাওকচোন, নৰখিলোঁ আৰু দেই। গতিকে আজিলৈ আহিছোঁ, বা